জয় মা লক্ষ্মী ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰিব নালাগে আৰু সেই সম্পৰ্কে আমি আপোনালোকক জনাবলৈ ওলাইছোঁ আৰু চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত কোনবোৰ কাম নিশ্চিতভাৱে কৰিব লাগে আৰু দান লাভজনক হয় নে নহয় চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত এই কাম আপোনালোকে অৰ্থাৎ কেইটামান কাম আপোনালোকে কৰিবলৈ একেবাৰে নাপাহৰিব চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পাছত এই কাম আপোনালোকে কৰক প্ৰথম কামটো হৈছে গ্ৰহণ শেষ হোৱাৰ পিছত লগে লগে আপোনালোকে গা পা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব স্নান কৰি আপোনালোকে পৰিষ্কাৰ কাপোৰ পিন্ধিলে এটা ভাল প্ৰতিফলন দেখিব দ্বিতীয়তে আপোনালোকে গা ধুই গংগা পানী ছটিয়াই গোটেই ঘৰখন আপোনালোকে শুদ্ধ কৰি ৰাখক আপোনালোকৰ ঘৰখনৰ ভিতৰ বাহিৰে সকলোতে আপোনালোকে পানী ছটিয়াব এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব ঘৰখনত থকা যি নেগেটিভ এনাৰ্জি সেইখিনিও আপোনালোকৰ দূৰ হয় বুলি বিশ্বাস কৰা হয় গংগা পানী ছটিয়াই অৰ্থাৎ আপোনালোকে বিশুদ্ধ পানী ছটিয়াই মন্দিৰ বা আপোনালোকৰ ঘৰ বা ঘৰৰ আন ঠাইত আপোনালোকৰ যি ৰখাৰ মূৰ্তি বা ফটো আপোনালোকে পবিত্ৰ কৰক বুলি কৈছে পানী ছটিয়াব সকলোতে পৰিষ্কাৰ কৰি আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব তাৰ পিছতে আৰু ৩ নম্বৰতে এটা কাম কৰিব আপোনালোকে সন্ধিয়াৰ সময়খিনিত আপোনালোকে বিশেষকৈ আপোনালোকৰ ঘৰখনত যদি বা ঘৰৰ সন্মুখতে আপোনালোকৰ তুলসী যদি আপোনালোকৰ গছ আছে সদায় যদি আপোনালোকে চাকি বন্তি জ্বলায় নিশ্চয়কৈ এই দিনটোতো আপোনালোকে এগছি চাকি বন্তি জ্বলাবলৈ একেবাৰে নাপাহৰিব সৰিয়হৰ তেলৰ চাকি আপোনালোকে জ্বলাব এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে মা লক্ষ্মী কৃপাত আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব ঘৰখনত আপোনালোকৰ যদি স্বামী স্ত্ৰীৰ মাজত বা পৰিয়ালত কোনো কাজিয়া পেচাল বা ভুল বুজাবুজি সঘনাই যদি আপোনালোকৰ হৈ থাকে কাজিয়া পেচাল ইজনে সিজনৰ কথাবোৰ শুনিব নিবিচৰা নানা ধৰণৰ সমস্যা যদি আপোনালোকৰ আছিল তেনে ধৰণৰ সমস্যাবোৰৰ পৰা আপোনালোকে সকাহ পাব বুলি বিশ্বাস কৰা হয় আৰু এটা কথা প্ৰতি আপোনালোকে ধ্যান ৰাখিব ঘৰৰ পূজাস্থলীত য'ত আপোনালোকে পূজা পাঠ কৰে য'ত ভগৱানৰ আপোনালোকৰ যি মূৰ্তি আছে বা ছবি আছে আপোনালোকে সেই ঠাইত আপোনালোকে এগছি চাকি বন্তি জ্বলাব আৰু ধূপ জ্বলাবলৈ একেবাৰে নাপাহৰিব আৰু পবিত্ৰ মনেৰে আপোনালোকে পূজা কৰিব এটা সুন্দৰ প্ৰতিফলন ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকৰ ঘৰৰ ওচৰত যদি শিৱ মন্দিৰ আছে আপোনালোকে তাতে গৈ আপোনালোকে বিশুদ্ধ জল অৰ্পণ কৰক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে চন্দ্ৰগ্ৰহণৰ পূৰ্বে বিশেষকৈ ঘৰতে খাদ্য সামগ্ৰী ৰন্ধা আছে বা খাদ্য সামগ্ৰী আছে তাতে আপোনালোকে এটা তুলসী পাত দিবলৈ একেবাৰে নাপাহৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু এই দিনটোত আপোনালোকে এটা কাম কৰিবলৈ একেবাৰে নাপাহৰিব যিহেতু পূৰ্ণিমা আৰু তাতে চন্দ্ৰগ্ৰহণ বন্ধুসকল আপোনালোকে কোনো ব্ৰাহ্মণক দান কৰক বস্তু বা তেওঁলোকক খাদ্য আপোনালোকে দিয়ক এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে দুখীয়া বা দৰিদ্ৰ লোকক আপোনালোকে এই দিনটোত সহায় কৰিলে আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয় ঘৰখনত থকা যি অপায় অমংগল দূৰ হয় বুলি বিশ্বাস কৰা হয় বন্ধুসকল ঘৰতে সুখ আৰু সমৃদ্ধিৰ বাবে বন্ধুসকল আপোনালোকে গণেশ আৰু লক্ষ্মীক আপোনালোকে পূজা কৰক বুলি কৈছে গণেশ চালিচা পাঠ কৰক মা লক্ষ্মী আপোনালোকে পূজা কৰক এটা ভাল প্ৰতিফলন দেখিব ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব ধনে ধানে আপোনালোকৰ উপস্থিত পৰিব বুলি বিশ্বাস কৰা হয় যদি কোনো লোকৰ এই সময়খিনিত বা আগন্তুক আহি থকা সময়খিনিত বিয়া হ'বলৈ গৈ আছে বিশেষকৈ তেওঁলোকে গণপতি বাপ্পাক হলুক কুমকুম আপোনালোকে আগবঢ়াব লাগে এই চন্দ্ৰগ্ৰহণৰ দিনা এনে কৰিলে গ্ৰহণৰ পিছত এইখিনি কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে চন্দ্ৰগ্ৰহণৰ পিছত আপোনালোকে বন্ধুসকল বগা বস্তু দান কৰাটো লাভজনক বুলি বিবেচিত হয় বা বিশ্বাস কৰা হয় যেনে এই বগা বস্তুৰ ভিতৰত আপোনালোকৰ গাখীৰ হওক দৈ হওক চাউল হওক মিঠাই হওক বা কাপোৰো হওক আপোনালোকে এই কাপোৰ বা চাউল গাখীৰ দৈ এইখিনি আপোনালোকে যদি দান কৰে এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব গতিকে এইখিনি কৰিবলৈ একেবাৰে নাপাহৰিব গ্ৰহণৰ পাছত বন্ধুসকল আপোনালোকে কিছু সময় ঘৰতে ভক্তিমূলক গীত শুনা বা গোৱা আপোনালোকে ভজন নিশ্চয়কৈ গাই বা বজাব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই দিনটোত আপোনালোকে সন্ধিয়া সময়খিনিৰ পৰা কিছু কথাৰ প্ৰতি ধ্যান ৰাখিব যে আপোনালোকৰ ঘৰত কেতিয়াও ঝাৰু থিয় কৰি নাৰাখিব বা ভৰি নলগাব বা ভৰি নিদিব তাৰ ওপৰেদি আপোনালোকে পাৰো নহ'ব নহ'লে দেৱী লক্ষ্মী ঘৰত কেতিয়াও বাস নকৰে গতিকে ধ্যান ৰাখিব এই কথাখিনিৰ প্ৰতি আৰু আপোনালোকে এই গ্ৰহণৰ পিছত
বিছনাত বহি কেতিয়াও আপোনালোকে খাদ্য নাখাব তেনে কৰিলে আপোনালোকৰ বেয়া সপোন দেখা যাব নহলে আপোনালোকৰ ঘৰত দৰিদ্ৰতাই বাস কৰিবলৈ ল'ব গতিকে ধ্যান ৰাখিব এই কিছু নীতি নিয়ম আপোনালোকে পালন কৰিব লাগিব আৰু বন্ধু-বান্ধৱীসকল ধ্যান ৰাখিব এই সময়ত অৰ্থাৎ গ্ৰহণৰ সময় সন্ধিয়াৰ সময় হওক বা আপোনালোকে প্ৰত্যেক দিনৰ কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব ঘৰৰ মূল প্ৰৱেশদ্বাৰত বা ইফালে সিফালে আপোনালোকৰ জোতা হওক চেণ্ডেল হওক উলুটাকৈ আপোনালোকে ৰাখিব নালাগে বা সন্মুখত আপোনালোকে কেতিয়াও ৰাখিব নালাগে ইয়াৰ ফলত ঘৰত অশান্তিৰ সৃষ্টি হয় আৰু মা লক্ষ্মী কেতিয়াও ঘৰলৈ নাহে বুলি বিশ্বাস কৰা হয় গতিকে এই নীতি নিয়মখিনি আপোনালোকে পালন কৰিব লাগিব তেতিয়াহে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব মা লক্ষ্মী আপোনালোকৰ ঘৰখনত বিৰাজ কৰিব ধন ধানে আপোনালোকৰ উপচি পৰিব গতিকে আপোনালোকৰ ঘৰখনৰ মূল প্ৰৱেশদ্বাৰত কেতিয়াও জোতা বা চেণ্ডেল বা অন্যান্য জাবৰ জোথৰ আপোনালোকে কেতিয়াও জমা কৰি নাৰাখিব এনে কৰিলে ঘৰখনত দৰিদ্ৰতাই বাস ল'ব বুলি বিশ্বাস কৰা হয় বা মা লক্ষ্মী অসন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় গতিকে ধ্যান ৰাখিব আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে ধ্যান ৰাখিব যে আপোনালোকৰ ঘৰৰ যি পূজাস্থলীত সদায় আপোনালোকে পানীৰে ভৰা এটা কলৰ ৰাখক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব যদিহে আপোনালোকে তেনে কৰা নাই তেনেহলে আজিৰে আপোনালোকে পানীৰে ভৰা এটা কলৰ ৰাখক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গ্ৰহণৰ সময়টো আপোনালোকে ধ্যান ৰাখিব লাগে আপোনালোকে কোনো ডাঙৰৰ সৈতে তৰ্ক পেচালত লিপ্ত হ'ব নালাগে কাজিয়া পেচাল কৰিব নালাগে ঘৰখনত জ্যেষ্ঠ যিসকল লোক আছে তেওঁলোকৰ কথা বতৰাক আওকাণ কৰিব নালাগে তেওঁলোকৰ দিহা পৰামৰ্শ শুনিব লাগে আৰু অযথা তৰ্ক পেচালৰ পৰা আপোনালোকে নিজকে দূৰত্ব বজাই ৰাখিলে ভাল হয় বুলি কৈছে এই সময়খিনিত গতিকে কিছু নীতি নিয়ম আপোনালোকে পালন কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু আপোনালোকে ধ্যান ৰাখিব বন্ধুসকল এই গ্ৰহণৰ পিছত আপোনালোকে সন্ধিয়াৰ সময়খিনি তুলসী গছৰ তলত এগছি চাকি বন্তি জ্বলাবলৈ একেবাৰে নাপাহৰিব স্নান কৰি ল'ব প্ৰথমতে গা পা ধুই স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধি আপোনালোকে গোটেই চৌহদত ঘৰৰ চৌহদত পানী দুনি ছটিয়াই আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবলৈ চেষ্টা কৰিব ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব মা লক্ষ্মী প্ৰৱেশ ঘটিব বুলি বিশ্বাস কৰা হয় আপোনালোকৰ ঘৰখনৰ যি কাজিয়া পেচাল যি ধৰণৰ দূৰত্ব সেইখিনিও দূৰ হয় বুলি বিশ্বাস কৰা হয় জীৱনটো সুখ সমৃদ্ধিৰে ভৰি পৰিব বন্ধুসকল গতিকে কিছু নীতি নিয়ম আপোনালোকে পালন কৰিব এই গ্ৰহণৰ পিছত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপুনি কেৰিয়াৰত বহুত বাধাৰ সন্মুখীন হৈছে বা ভাল চাকৰি এটা পাবলৈ ভাল এটা জব পাবৰ বাবে সক্ষম হোৱা নাই মিঠাই চাউল প্ৰস্তুত কৰি কলা কাউৰীক আপোনালোকে খুৱাব লাগে এনে কৰিলে শনি আৰু ৰাহুৰ কেতুৰ বিৰূপ প্ৰভাৱ আপোনালোকে কমাব পাৰে আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ অৰ্থাৎ ব্যক্তিজনৰ বাবে প্ৰগতিৰ নতুন বাট মুকলি হয় বুলি বিশ্বাস কৰা হয় যদি কোনো ব্যক্তিৰ ৰাশিত গ্ৰহণৰ দোষ থাকে তেন্তে চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰৰ কাৰকসমূহ বিবেচনা কৰা উচিত আৰু আপোনালোকে এই সময়খিনিত আপোনালোকে গাখীৰ ভাত বগা মিঠাই আদি এই সকলোবোৰ বস্তু কোনোবা দুখীয়া আৰ্তজনক দান কৰক এনে কৰিলে চন্দ্ৰগ্ৰহণৰ শুভৰ প্ৰভাৱ আপোনালোকৰ বাঢ়ি যায় বুলি বিশ্বাস কৰা হয় আৰু আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পায় জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় বুলি বিশ্বাস কৰা হয় বন্ধুসকল গতিকে এই ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় মা লক্ষ্মী বন্ধুসকল কমেন্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰিছো জয় মা লক্ষ্মী